এডভান্টেজ আসাম 2.0 দেখি বিদেশী বিনিয়োগকাৰীৰ মাজতে দৃষ্টি আকৰ্ষণ কৰিছে খেতিয়কে কেইগৰাকীমান অসমীয়া উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়লৈ উঠা এটা ষ্টাৰ্টআপ কোম্পানী খেতিয়কে প্ৰস্তুত কৰি উলিয়াইছে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশকৰ উৎকৃষ্ট ব্ৰেণ্ড চাহ খেতিৰ পৰা আৰম্ভ কৰি কিচেন গাৰ্ডেন আৰু অৰ্গেনিক ফাৰ্মিংলৈকে ব্যৱহাৰ কৰিব পৰাকৈ বিধে বিধে প্ৰস্তুত কৰি উলিয়াইছে কেইবা প্ৰকাৰৰ জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক খেতিয়কৰ এই প্ৰচেষ্টাই ৰাজ্যৰ কৃষি খণ্ডত অভাৱনীয় পৰিৱৰ্তন আনিব বুলি আশাবাদী থলুৱা উদ্যোগিক এগৰাকী আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই এডভান্টেজ আসাম 2.0 হাজাৰ হাজাৰ ইনভেষ্টৰ হাজাৰ আৰু লাখ লাখ কোটি টকাৰ ইনভেষ্টমেণ্টৰ বুজাবুজি চুক্তিৰ মাজত আমি লগ পাই গলো খেতিয়কক হয় খেতিয়ক আহকচোন এডভান্টেজ আসাম 2 এই খেতিয়কে কি কৰিছে খেতিয়ক মই আপোনাক চিনাকি কৰাই দিছো খেতিয়ক এটো এটা ষ্টাৰ্টআপ হয় খেতিয়ক আৰু তেওঁলোকে কাম কৰি আছে বায়ো ফাৰ্টিলাইজাৰ আৰু বায়ো পেষ্টিসাইডছৰ ওপৰত মই অকমান তেওঁলোকৰ সৈতে জড়িত যিসকল আছে আমি তেওঁলোকৰ লগত চিনাকি হ'ব বিচাৰিছো প্ৰথমতে নিবাৰণ লহকৰ খেতিয়ক খেতিয়ক ট্ৰেডমাৰ্কেৰে আমি এখন প্লেটফৰ্ম এবাৰ পাইছো আমাৰ পোহৰ এসেন্স প্ৰাইভেট লিমিটেড কোম্পানীটোৱে আৰু আমি খুব ষ্টাৰ্টআপ কোম্পানী হয় আমি আশা ৰাখিছো এনেকুৱা এটা প্লেটফৰ্মৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিছে আৰু এই প্লেটফৰ্মখনত অকল অসমৰে নহয় ইনভেষ্টৰ ভাৰতবৰ্ষৰ ফৰেনৰ ইনভেষ্টৰ আহি ইয়াত তেখেতসকলে সুধিছে আৰু বায়ো ফাৰ্টিলাইজাৰ আৰু বায়ো পেষ্টিসাইডৰ ওপৰত তেখেতসকলে গুৰুত্বটো বুজিছে আৰু তেওঁলোকৰ আমিতো বিচাৰিছিলো যে আমি ইয়াতে ইনভেষ্টৰৰ কাৰণে আমি বিচাৰিম কিন্তু তেখেতসকলে কৈছে যে দুখন কাণ্ট্ৰি আহিলে তেখেতসকলে কৈছে ইণ্ডাষ্ট্ৰি তেখেতসকলক দেশত বহাব লাগে তেখেতসকলে ইয়াতে আমাক গোটেই অন স্পট মেইল কৰি থৈ গৈছে আৰু আমি আশাবাদী যে আমি যি ধৰণে অকমান আমি আশা কৰিছো তাতকৈ বহুত আমি এটা আশাৰ ৰেঙনি আমি দেখা পাইছো আমাৰ ডাইৰেক্টৰ এই কোম্পানীটোৰ গোটেই মানে মেকানিজমটো যিজনে আমাৰ ডেভেলপ কৰিছে তেখেত আমাৰ লগত সৈতে আছে ডক্টৰ দেৱজিৎ কলিতা IITৰ পৰা তেখেত গোটেই ৰিচাৰ্চ হেৰিটো তেখেত তাৰ পৰাই কৰিছিলে লগতে আমাৰ গোটেই টিমটো আমি এতিয়া বৰ্তমান 7 আমাৰ মেম্বাৰ্ছ আমি এই গোটেই কোম্পানীটোত আমি আছো আশা কৰিছো যে ভৱিষ্যতে আমি আগবাঢ়িব পাৰিম আপোনালোকৰ সকলোৰে প্ৰডাক্টবোৰ চাওঁ এনেকুৱাকৈ ডক্টৰ দেৱজিৎ কলিতা ডাঙৰীয়া প্ৰথমতে শুভেচ্ছা জনাইছো খুব সুন্দৰ এটা ষ্টাৰ্টআপ কাৰণ অসম এখন কৃষি প্ৰধান ৰাজ্য আজি হাজাৰ হাজাৰ ইনভেষ্টৰ্ছ আহিছে লাখ লাখ কোটি টকাৰ ইনভেষ্টমেণ্টৰ বুজাবুজি হৈছে কিন্তু তাৰ পিছতো কৃষিক কিন্তু বাদ দি আমি এৰিব নোৱাৰো কৰবাত আমি খাদ্য শস্য হওক বা অন্যান্য কাৰণে আমি খেতিত লাগিবই লাগিব আৰু তেতিয়া যিহেতু এতিয়া সাষ্টেইনেবল আপোনালোকে কৈছে ফাৰ্মিঙৰ কথা গতিকে বায়ো ফাৰ্টিলাইজাৰ আহিছে অকমান যদি বায়ো পেষ্টিসাইড কি প্ৰডাক্ট আছে কেনেকৈ কৰিছে হয় হয় নমস্কাৰ একচুৱেলি ইয়াত আমাৰ টোটেল 25টা প্ৰডাক্ট আছে আমি 25টা প্ৰডাক্ট ৰিচাৰ্চৰ জৰিয়তে কমপ্লিট 3 বছৰ ৰিচাৰ্চৰ পিছত আমি ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ ইয়াত আপোনাৰ বায়ো ফাৰ্টিলাইজাৰ আছে বায়ো পেষ্টিসাইড আছে আৰু আপোনাৰ এনৰিচ ভাৰ্মি কম্পোষ্ট আছে পট মিক্সাৰ আছে তাৰপিছত কিচেন গাৰ্ডেনৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ বায়ো ফাৰ্টিলাইজাৰ বায়ো পেষ্টিসাইড আছে টি গাৰ্ডেন স্পেচিফিক বায়ো ফাৰ্টিলাইজাৰ বায়ো পেষ্টিসাইড আছে তাৰপিছত অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে আছে আৰু আপোনালোকে গম পাব যে ভাৰতীয় সভ্যতাত আগতে পৌৰাণিক ভাৰতীয় সভ্যতাত খেতি কৰিবলৈ কিছুমান নেচাৰেল ফাৰ্মিঙৰ ব্যৱস্থা কৰিছিলে যেনেকৈ ধৰক জীৱামৃত পঞ্চগব্য তাৰপিছত বীজা অমৃত নিমাস্ত্ৰ আগ্নেয়াস্ত্ৰ এনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান আছিলে বনাইছিলে তেওঁলোকে আৰু গতিকে আমি সেয়াৰো চাৰিটা প্ৰডাক্ট আমি ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ আৰু কি হয় আজিৰ দিনত আপোনাৰ সেইবিলাক প্ৰডাক্ট ডেভেলপ কৰিবলৈ আপোনাৰ ৰ মেটেৰিয়েল যিটো ইনগ্ৰেডিয়েণ্টছ বুলি কয় সেইখিনি পাবলৈ খুব কষ্ট গতিকে আমি সেই ৰ মেটেৰিয়েলবিলাক নিজৰ পিনৰ পৰা গোটাই মেলি আমি সেই প্ৰডাক্টবিলাক নেচাৰেল ফাৰ্মিঙৰ প্ৰডাক্টখিনি ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ বাকী জৈৱ কৃষি পদ্ধতিৰ কাৰণে যিবিলাক এতিয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ৰাজ্য চৰকাৰে তেওঁলোকে বিচাৰিছে যে আমাক ছিকিমৰ নিচিনা আমাৰ নৰ্থ ইষ্টখনকো এখন অৰ্গেনিক হাব বনোৱাৰ কাৰণে তেওঁলোকে কমপ্লিট চেষ্টা কৰি আছে গতিকে তাৰ কাৰণে কি হ'ব জৈৱ আপোনাক কিছুমান ফাৰ্টিলাইজাৰ লাগিব তাৰ জৰিয়তেহে অৰ্গেনিক ফাৰ্মিংটো প্ৰমোট কৰিব পৰা যাব তো তাৰ কাৰণে আমি কিছুমান এই প্ৰডাক্টখিনি বনাইছোঁ বায়ো ফাৰ্টিলাইজাৰ বায়ো পেষ্টিসাইড আৰু ইয়াৰ জৰিয়তে কৃষক ৰাইজ আপোনাৰ যথেষ্টখিনি উপকৃত হ'ব তেওঁলোকে যিখিনি অৰ্গেনিক মানে ফাৰ্মিং কৰাৰ পিছত যিখিনি মানে এগ্ৰিকালচাৰ প্ৰডাক্টছ হ'ব সেইখিনি বাহিৰত তেওঁলোকে এক্সপৰ্ট কৰিবলৈ সক্ষম হ'ব প্ৰডাক্টবোৰ চাওঁ নেকি আপোনাৰ হয় নিশ্চয় এইটো এজ'চিল এইটো হৈছে বায়ো ফাৰ্টিলাইজাৰ
ই আপোনাৰ বিভিন্ন ধৰণৰ নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া হয় এই নাইট্ৰজেন যিটো আমাৰ ইউৰিয়াৰ সলনি ইয়াক ব্যৱহাৰ কৰিব পাৰি স্পেচিফিকেলি আৰু ই প্লেণ্ট গ্ৰথ প্ৰমোশ্যনতো হেল্প কৰে ঠিক তেনেকৈ আপোনাৰ পেষ্টিচাইডৰ ভিতৰত আছে এইটো এটা বায়' পেষ্টিচাইড মেটানিল ই বিভিন্ন ধৰণৰ গছত হোৱা কীট পতংগ পোকজাতীয় পতংগ এই পতংগবিলাক আপোনাৰ সুন্দৰকৈ ই নিৰ্মূল কৰে আৰু কমপ্লিটলি এইটো আপোনাৰ বায়'লজিকেল প্ৰডাক্ট ইয়াত কোনো ধৰণৰ ছিংগল কেমিকেল এটাও মিক্স নাই মানে ইয়াত তেনেকুৱা আমাৰ অজস্ৰ প্ৰডাক্ট আছে এইটো হৈছে আপোনাৰ হিউমিক এচিড ই আপোনাৰ কি হয় মাটিত ইমান দিনৰ পৰা ৰাসায়নিক সাৰ প্ৰয়োগ কৰি থকাৰ কাৰণে মাটিৰ উৰ্বৰা শক্তিটো কমি যায় গতিকে সেই উৰ্বৰা শক্তিটো ই বৃদ্ধি কৰে আৰু লগতে আপোনাৰ কি হয় ই আইৰণ আপটেক মানে গছৰ কাৰণে আইৰণ এটা খুব ইম্পৰ্টেণ্ট মলিকুল হয় সেই মলিকুলটো আপটেক কৰিবলৈ মানে ল'বলৈ ই সহজতে সহায় কৰে আৰু এইটো সম্পূৰ্ণ অৰ্গেনিক আৰু ইয়াক গোবৰৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি প্ৰচেছৰ মাজেদি ইয়াক প্ৰস্তুত কৰা হয় তেনেকুৱা আমাৰ 25টা প্ৰডাক্ট আছে বিভিন্ন ধৰণৰ তাৰপিছত এইখিনি কিচেন গাৰ্ডেনৰ কাৰণে আপোনালোকে গম পায় যে এতিয়া মানে গুৱাহাটী মহানগৰীত চবেই কিচেন গাৰ্ডেন কৰিব বিচাৰে টেৰেছ গাৰ্ডেন কৰিব বিচাৰে তো আপোনাৰ কিচেন গাৰ্ডেন আৰু টেৰেছ গাৰ্ডেন এটা আজিকালি হবিও হৈ গৈছে আৰু চবেই জৈৱিক ধৰণে কৰি পেলাই তেওঁলোকে খোৱাটো বিচাৰে বজাৰৰ পৰা কিনি অনাতকৈ তো তাৰ কাৰণে এইখিনি প্ৰডাক্ট আমাৰ এনেকুৱা প্ৰায় 6টা প্ৰডাক্ট আছে যিখিনি কিচেন গাৰ্ডেন আৰু টেৰেছ গাৰ্ডেনৰ কাৰণে খুবেই উপলব্ধ আৰু খুব মানে প্ৰয়োজনীয় হয় কেঁচুসাৰ আছে কিন্তু আমি লেবেলটো কৰা নাই লেবেলটো মানে কৰি আছোঁ এতিয়া প্ৰচেছত আছে কেঁচুসাৰটো আপোনাক এনেকুৱা ধৰণৰ যে নৰ্মেল কেঁচুসাৰ যদি 100 গ্ৰাম ব্যৱহাৰ কৰিব লাগে এইটো 30 পৰা 40 গ্ৰাম ব্যৱহাৰ কৰিলে হৈ যায়গৈ এইটো এনৰিচ কৰা হৈছে বিভিন্ন ধৰণৰ বায়' ফাৰ্টিলাইজাৰ আৰু বায়' পেষ্টিচাইড দি পেলাই যাতে ই তাৰ উৰ্বৰা শক্তিটো আৰু তাৰ যিটো ছইল বৰ্ণ পেথজেন বুলি কয় সেই